এমাহ ধৰি ঘৰৰ ভিতৰত আবদ্ধ এক অসুস্থ বৃদ্ধ দম্পতি। মানসিকভাৱে অসুস্থ পুত্ৰৰ ভয়ত এটা ঘৰত আত্মগোপন। নিউজ লাইভৰ উদ্যোগত স্থানীয় ৰাইজ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ বৃদ্ধ দম্পতিক। চিন্তা নকৰিব, এতিয়া আপোনাক আমি লৈ যাম, লৈ গৈ আমি চিকিৎসা কৰিম। ধন্যবাদ বাবা। আমাৰ আজাৰা ভৰালিপাৰা ৰাইজৰ মানুহবিলাক আহিছে, আজাৰা আৰক্ষী থানাৰ আহিছে। আপুনি ইমান ভয় চয় নকৰিব, একো নহয়, মানুহৰ জীৱনত হয় এনেকুৱা ঘটনা। আপোনাৰ ল'ৰাৰো চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু আপুনি একো টেনশ্যন নল'ব। এতিয়া আমি হস্পিটেলক লৈ যাম, হস্পিটেলত লৈ গৈ আপোনাৰ চিকিৎসা কৰাৰ পিছত আপুনি ভাল পাই যাব। সঁচাকৈ হৃদয় বিদাৰক। চাওক কেনেকৈ বিগত এটা মাহে এইটো ঘৰত আলৈ আথানি হৈ পৰি ৰৈছে আজাৰাৰ বৃদ্ধ দম্পতি কমল প্ৰসাদ দাস আৰু তেওঁৰ পত্নী নিৰু দাস। ভোকে লঘোণে এইদৰেই অসুস্থ দেহাৰে মাটিয়ে বালিয়ে পৰি ৰৈছে সমাজকৰ্মী সাহিত্যিক একালৰ বেংকৰ উচ্চ পদস্থ বিষয়া কমল প্ৰসাদ দাস। কাষতে এখন কেম্পখাটত পৰি আছে তেওঁৰ ৰোগীয়া সহধৰ্মিনী। মানসিকভাৱে অসুস্থ পুত্ৰ দীপাংকৰ দাসৰ অত্যাচাৰৰ বাবেই ভয়তে দুই বৃদ্ধই আত্মগোপন কৰিছিল এইটো ঘৰত। কিন্তু নিউজ লাইভৰ সাংবাদিকৰ তৎপৰতাত আজি উদ্ধাৰ হ'ল এই অসুস্থ বৃদ্ধ দম্পতি। স্থানীয় ৰাইজ আৰু আজাৰা আৰক্ষীৰ সহযোগত এই বৃদ্ধ দম্পতিক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। এতিয়া আজাৰাবাসীৰ উদ্যোগতে চলিব এই বৃদ্ধ দম্পতিৰ চিকিৎসা। প্ৰতিবেশীয়ে ক'লে পিতৃ মাতৃৰ পিছত তেওঁলোকৰ মানসিকভাৱে অসুস্থ পুত্ৰকো চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব। এইটো বৰ দুখৰ কথা। আমাৰ আজাৰাৰ এজন বিশিষ্ট সমাজকৰ্মী সাহিত্যিক, আজি অতি পুৰণা, তেওঁ MA পাছ অসমীয়াৰ সাহিত্য চৰ্চা কৰে, সমাজৰ বিভিন্ন উচ্চপদস্থ বেংকৰ বিষয়া। আজি তেওঁৰ একমাত্ৰ পুত্ৰ আছিল দীপাংকৰ দাস। তেওঁ উচ্চ শিক্ষিত, কিন্তু মানসিক বিকাৰগ্ৰস্ততাত ভুগি পেলাই আজি বহু বছৰ ধৰি আছে। আৰু আমি স্থানীয় ৰাইজে তেওঁকো আমি চিকিৎসা কৰিছিলোঁ, আজি 3 মাহমান আগতে চিকিৎসা কৰিছিলোঁ। কিন্তু ডক্টৰে কৈছিলে যে এইটো গোটেই জীৱনেই চিকিৎসা কৰিব লাগিব। কিন্তু তেওঁলোকৰ পৰিয়ালৰ দুজন মাক বাবা দুজনেই বয়সস্থ হোৱাৰ কাৰণে তেওঁলোকো শয্যাগত, আৰু তেওঁলোকৰ ভায়েক বা পৰিয়ালৰ নিকটাত্মীয়সকলে বৰ এটা সহযোগ নকৰাৰ কাৰণে আমি প্ৰতিবেশী বা আজাৰাৰ ৰাইজে আমি লগ লাগি পেলাই তেওঁলোকক আমি উদ্ধাৰ কৰিবৰ কাৰণে পুলিচৰ সহযোগ লৈছোঁ, আপোনালোকৰ সহযোগ লৈছোঁ। আজি আমি তেখেতসকলক লৈ গৈ চিকিৎসালয়ত কেনেকৈ ভৰ্তি কৰাব পাৰোঁ, চিকিৎসা দিব পাৰোঁ। ইয়াৰ পিছত আমি দীপাংকৰ দাস, যিজন আমাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক, তেওঁকো আমি কি ধৰণে কৰিব পাৰোঁ, আমি সকলোৰে সহায় সহযোগ বিচাৰি তেওঁৰ ক্ষেত্ৰতো কিবা ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি আশা কৰিছোঁ। জীৱনৰ বিয়লি বেলাত নামি অহা কালমানিকা দূৰ হওক এই বৃদ্ধ দম্পতিৰ। সকলোৰে সহায়ত পুনৰ সুস্থ হৈ উঠক পিতৃ মাতৃ আৰু মানসিকভাৱে অসুস্থ পুত্ৰ। কেমেৰা পাৰ্চন বিনয়ৰ সৈতে ৰতন কলিতা, নিউজ লাইভ, গুৱাহাটী।